যোৰাবাট পাৰ হৈ ক্ষেত্ৰীত অলপ টাইমৰ কাৰণে ৰখিলো মানে ৰাতিপুৱা জল্দিও আহিছিলো ভোকো লাগিছে হাইৱে কিনাৰৰ এই কামধেনু টি পইণ্ট নামৰ ধুনীয়া ৰেষ্টুৰেণ্টখনত চাহো খালো পৰঠাও খালো চাহটো পিছে বম টেষ্টি আছিলে দেই আৰু এই যাত্ৰাটোৰ আগৰ খণ্ডকেইটাত ইমান মৰম দিয়াৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ দেই তাৰপাছত মৰিগাঁৱতো ৰখিলো নাৰিকলৰ পানীও খালো দাদাজনৰ বোলে চচুৰবাৰী আমাৰ শিৱসাগৰত সেইকাৰণে 10 টকা কমাইও ললে তাৰ পৰা আৰু চিধা বাইক দৌৰালো মৃত্যুঞ্জয় মন্দিৰৰ অভিমুখে ইয়াতো পিছে লগ কৰিবলৈ মোৰ লগৰ দুজন আহিছিলে মানে ইনষ্টাগ্ৰামৰ ফেমিলি এই দাদাজনৰ দোকানতে বেক চেকবোৰ থৈ কাপোৰযোৰ সলাই ললো কুৰ্তা পিছে আমাৰ ঠাকুৰো আনিছিলে কিন্তু সি পিন্ধিব লাজ কৰিলে মোৰো কিন্তু এইবোৰ মতলব নাই দেই নিজৰ প্ৰিয় সাজযোৰ পিন্ধিবলৈ কিহৰ লাজ কৰিব লাগে মহাদেৱৰ ওচৰত আগবঢ়াই থোৱা চাকি তিনি গছো জ্বলালো আচলতে কেইদিনমানৰ আগত মাৰ গা বেয়া আছিলে চ' চাকি তিনি গছ আগবঢ়াই থৈছিল মোক লগ কৰিবলৈ অহাকেইটা এইকেইটাই কাংকানহঁত কৈছে আমি যাই পাওঁতে মন্দিৰৰ গেট বন্ধ আছিলে মানে দুপৰীয়া কোনোবা এটা টাইমত গেট বন্ধ থাকে চাগে তাৰ পৰা গেট খোলাৰ লগে লগে বাবাক দৰ্শনো কৰিলো ইণ্টাৰিয়ৰখিনি বিশেষকে বহুত চালিয়া বনাইছে অৱশ্যে মৃত্যুঞ্জয় মন্দিৰৰ ফুল ব্লগ এটা পাছত দিম বাৰু কিন্তু যিয়ে নহওক বাবাৰ কৃপাত যিখিনি ভাবি আহিছিলো গোটেইখিনিয়ে দৰ্শন হ'ল ইয়াতে পিছে খিচিৰিও খালো দেই তাৰ পাছতে কংকনতে চাহো খোৱালে আমাক লগতে